ঘুগ্ৰাজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ কালি সফল সামৰণি পৰে। তৃতীয় দিনাৰ কাৰ্যসূচীত পুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। নাৰায়ণকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰফুল্ল কেওটে সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ দলটোত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সহস্ৰাধিক অভিভাৱক ৰাইজে অংশগ্ৰহণ কৰে। ইপিনে বিয়লি 1 বজাত মুকলি সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ এডল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুল নাথ চক্ৰৱৰ্তীয়ে আদৰণি ভাষণ দিয়ে। সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি কুমাৰ তাৱাঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেশ্বৰ নাথে উদ্বোধন কৰে। সভাত ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ, জলসিঞ্চন আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘলে মুখ্য অতিথিৰ ভাষণ দিয়ে। দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ জয়শংকৰ হাজৰিকাই নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে। সভাত প্ৰাক্তন বিধায়ক হিৰণ্য বৰা, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তুলন চন্দ্ৰ নাথ, দ্বিজেন ভূঞা হাইস্কুলৰ প্ৰধান শিক্ষক গোলোক চন্দ্ৰ বৰা, কেহেৰুখন্দা হাইস্কুলৰ প্ৰধান শিক্ষক অশোক কুৰ্মী, সমাজকৰ্মী নৱনাথ, দিলীপ নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক ফণী বড়ো, বৃন্দা দেৱী হাজৰিকাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ছাৰে উদ্বোধন কৰিলে। এই 2 নম্বৰ আহিল সভাপতিৰ আসন গ্ৰহণ। এইটো হৈ গ'ল। সমাজৰ কিছু ব্যক্তিয়ে লোৱা প্ৰচেষ্টাবোৰ আজি আমি ভাল ফল দিয়াটো দেখি আছো। যেতিয়ালৈ স্কুলবোৰ চলাই আছিলে, স্কুলখন ভালে চলি আছিলে। স্কুলৰ চৰকাৰীকৰণ হ'ল, ইন্সপেক্টৰ অফ স্কুল আহি গ'ল। অহা বছৰবিলাকত এই অনুষ্ঠানখন কেনেধৰণে আগবাঢ়িব লাগিব আৰু এই সন্দৰ্ভত মাত্ৰ দুআষাৰমান আলোচনা কৰিবলৈ আহিছোঁ। আৰু মোৰ আলোচনাৰ বিষয়বস্তুটো মই লৈছোঁ